বুজাব নোৱাৰোঁ আমি এনেকুৱা একোজন শিক্ষক এনেকুৱাভাৱে আমি এতিয়া হীনমান্যতাত ভুগিব লগা হৈছে য'ত আমাক সামাজিকভাৱে শিক্ষক হিচাপে ৰাইজে জানে কিন্তু আমাক চৰকাৰীভাৱে টিউটৰ হিচাপে দি সমাজক আমাক হেয় প্ৰতিপন্ন কৰিলে লগতে আমাক পৰিয়াল চলোৱাৰ ক্ষেত্ৰত নিজৰ ল'ৰা ছোৱালীক পোহপাল দিয়াৰ ক্ষেত্ৰত আমি দিশহাৰা হৈছোঁ আমি যদি এতিয়া নিজৰ পৰিয়ালৰ কথা চিন্তা কৰোঁ সেইটো ক'বলৈ আমাৰ লাজ লাগে আমি এতিয়া আৰু 4 বছৰ পিছত অৰ্থাৎ 2028 চনত ৰিটায়াৰ্ড হ'ম এনেকুৱা দুখৰ বিষয় আমাৰ নিজৰ ছোৱালী MA পাছ কৰিলে কটনত কিন্তু এতিয়া মই BEd পঢ়াব লাগে সেই BEd পঢ়া ছোৱালীজনীক মই পইচাৰ অভাৱত এতিয়া ক্লোজ কৰি থৈ দিছোঁ ল'ৰাক আমি পঢ়াব লাগে আমি সেই সুবিধা দিব পৰা নাই এজন পিতৃ হিচাপে আমি এতিয়া নিজে নিজে ভাগি পৰিছোঁ গতিকে চৰকাৰক আমি কাতৰে অনুৰোধ জনাওঁ যেন অকল মোৰ নহয় আমাৰ গোটেই যিটো টিউটৰ সমাজ একোজন শিক্ষক আমি সব মোৰ দৰেই দুৰ্ভগীয়া হৈ সামাজিকভাৱে আমি হেয় প্ৰতিপন্ন হৈছোঁ আৰ্থিকভাৱে আমি হেয় প্ৰতিপন্ন হৈছোঁ আমাৰ জীৱনত এতিয়া শংকা হৈছে আমাৰ ভৱিষ্যত অন্ধকাৰ হৈছে ইতিমধ্যে আমাৰ লগৰ বহু শিক্ষক আমি বছৰত আমি যদি বছৰত আমাৰ প্ৰায় 1500 শিক্ষক ৰিটায়াৰমেণ্ট হয় কিন্তু শূন্য হাতে তেওঁলোক ইয়াৰ পৰা যাবলগীয়া হয় সেইদিনাখন মোৰ লগৰ বন্ধু দুজন তেওঁলোক ৰিটায়াৰমেণ্ট হ'ল কিন্তু শূন্য হাতে গুচি গ'ল তেওঁলোকে একো নাপালে আমাক সোধে ছাৰ আপোনালোকেতো নেতৃত্ব বহন কৰি আছে আমাৰ কিবা 10 লাখ টকাৰ গ্ৰেচুইটিটো হ'বনে আমি বাধাগ্ৰস্ত হওঁ দিশহাৰা হৈ যাওঁ আমি জবাব দিব নোৱাৰোঁ নেতৃত্ব লৈ আমি আমাৰ সেই শিক্ষকসকলক আমি জবাব দিব নোৱাৰোঁ আমি চৰকাৰক বা ডিপাৰ্টমেণ্টৰ ঘৰে ঘৰে দুৱাৰে দুৱাৰে আমি আমাৰ সেই প্ৰাপ্যবিলাক বিচাৰি আমি কতবাৰ যাওঁ দুৰ্ভগীয়া টিউটৰসকলক আমন্ত্ৰণ কৰি আনি তৈয়াৰ কৰাৰ সুযোগ দিয়াৰ বাবে প্ৰথমে মই ক'ব বিচাৰিম চাওক মোৰ ব্যক্তিগত বডিটোৰ পিনে চাওক মোৰ দাঢ়ি চুলি পকিলে বুঢ়া হ'লোঁ 1990 চনৰ পৰা গ্ৰেজুৱেশ্যন লৈ BEd কৰি ল'ৰা ছোৱালীক পাঠদান দি আছোঁ ভাৰতৰ মানৱ সম্পদ গঢ় দি আছোঁ কিন্তু অতি দুখৰ কথা যে নিজৰ ল'ৰা ছোৱালীক শিক্ষা দিবৰ কাৰণে যিখিনি অৰ্থৰ প্ৰয়োজন সেইখিনি আধাতে সামৰি ল'ৰা ছোৱালীক ঘৰত বহুৱাই ৰাখিবলগীয়া হৈছে ইতিমধ্যে আমাৰ তালুকদাৰ ছাৰৰ কথা কৈছে ছাৰৰ ছোৱালীজনী ঘৰত বহিবলগীয়া হৈছে অৰ্থৰ অভাৱত ঠিক মোৰো একেই অৱস্থা পিতৃক সম্পত্তি বিক্ৰী কৰি বহুদিন চলালোঁ তাৰে 30 বছৰ কাল বিনা বেতনে কৰিলোঁ আৰু 3 বছৰ কাল টিউটৰ হিচাপে 10,800 টকাত কৰিলোঁ এতিয়া ময়ো 2028ত খবৰ গ্ৰহণ কৰিম কিন্তু এই অৱসৰৰ আগলৈকে আমি বহুবাৰ শিক্ষামন্ত্ৰী মহোদয়ক লগ পালোঁ তেখেতে আমাক যিবোৰ বক্তব্য দিছে কথাটো গুৰুত্ব সহকাৰে লৈছে বুলি আমি ধৰিব পৰা নাই চালে বেৰে কোবাই পেলাই কথাবিলাক কৈছে কোনো যুক্তিপূৰ্ণ কথা কোৱা নাই আৰু আমাৰ কিবা ফিউচাৰ আছে বুলি আমি অনুভৱ কৰিব পৰা নাই শিক্ষামন্ত্ৰী মহোদয়ৰ পৰা আৰু মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ সংগঠনৰ ফালৰ পৰা বহুবাৰ চেষ্টা কৰা হৈছে এবাৰ সাক্ষাৎ পোৱাৰ কাৰণে তেখেতে অফিচিয়েলি আজিলৈকে আমাৰ সংগঠনক সাক্ষাৎ দিয়া নাই বা আমাৰ দুখ বেদনা শুনিবৰ কাৰণে অলপো তেখেতৰ সময়